নমস্কাৰ দশম শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ চেনেল আছামিজ পাঠশালালৈ স্বাগতম জনাই আজি ভিডিঅ' আৰম্ভ কৰিছোঁ ইতিমধ্যে সমহীয়া পৰীক্ষা শেষ হৈছে মই সমহীয়া পৰীক্ষাৰ কেইবাখনো বোৰ্ডৰ পৰা তোমালোকৰ ইংৰাজী প্ৰশ্নকাকতৰ এটা প্ৰশ্ন ট্ৰান্সলেট ইনটু MIL বা ট্ৰান্সলেট ইনটু আছামিজ এই প্ৰশ্নটোৰ কেইটামান বাক্য তোমালোকক অসমীয়ালৈ অনুবাদ কৰি দেখুৱাম আজি ভিডিঅ'টোত তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবা আজি আগবঢ়াবলৈ লোৱা প্ৰথম বাক্যটো হৈছে There will be a debate competition in our school. There will be a debate competition in our school. এটো অসমীয়ালৈ অনুবাদ কৰিলে এনেকৈ হ'ব আমাৰ বিদ্যালয়ত এখন তৰ্ক প্ৰতিযোগিতা হ'ব এখন ডিবেট কম্পিটিশন অসমীয়াত তৰ্ক প্ৰতিযোগিতা হ'ব ফিউচাৰ টেন্সত আছে there will be a তৰ্ক প্ৰতিযোগিতা হ'ব পিছৰটো আছে good citizen are an asset to a nation good citizen are an asset মানে সম্পদ বা সম্পদে বুজায় asset to a nation good citizen to অসমীয়াত ক'ব সুনাগৰিক সকল এটা জাতিৰ সম্পদ সুনাগৰিকসকল এটা জাতিৰ সম্পদ পিছৰটো আছে is the water of Pacific Ocean salty is the water of Pacific Ocean salty মানে নিমখীয়া আৰু পেচিফিক অচেনৰ অসমীয়া নাম প্ৰশান্ত মহাসাগৰ এতিয়া আমাৰ অসমীয়ালৈ অনুবাদ কৰিলে হ'ব প্ৰশান্ত মহাসাগৰৰ পানী লুনিয়া মানে নিমখীয়া লুনিয়া আনে প্ৰশ্নবোধক চিন পিছৰটো আছে the sun has just set এটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছে এই মাত্ৰ যিকোনো কাম হোৱা বুজালে হেতু প্ৰেজেন্ট পাৰফেক্ট টেন্সত হয়
এটো এনেকে হ'ব অসমীয়াত বেলিটো এইমাত্ৰ ডুবিছে বেলিটো এইমাত্ৰ ডুবিছে পিছৰটো while you were playing I was sleeping while you were playing তোমালোকে যেতিয়া খেলি আছিলা তোমালোকে যেতিয়া খেলি আছিলা তোমালোকে যেতিয়া খেলি আছিলা মই I was sleeping মই তেতিয়া শুই আছিলো পিছৰটো আছে necessity is the mother of invention necessity is the mother of invention মানে আৱিষ্কাৰ কৰা নতুন বস্তু উলিওৱা necessity যেতিয়া প্ৰয়োজন হয় মানুহে কিবা এটা নতুন বস্তু উলিয়াই বা আৱিষ্কাৰ কৰে এটো এটা প্ৰভাৰ্ব আৰু অসমীয়াত প্ৰভাৱবোৰক কি বুলি কয় প্ৰবচন অসমীয়াৰ প্ৰবচনটো ইয়াৰ এনেকৈ আছে অভাৱেই আৱিষ্কাৰৰ মূল necessity is the mother of invention পিছৰটো can you swim across the river can you swim across the river এটো হ'ব তুমি নদীখন সাঁতুৰি পাৰ হ'ব পাৰিবানে তুমি নদীখন সাঁতুৰি পাৰ হ'ব পাৰিবানে The field was white. The field was white. The field was white as if it was covered with salt.
covered with salt. The field was white as if it was covered with salt. এইটো এনেকৈ হ'ব নিমখেৰে ঢাকি থোৱাৰ দৰে খেলপথাৰখন বগা হৈ আছিল। খেলপথাৰখন আগত লিখিলেও হ'ব খেলপথাৰখন নিমখেৰে ঢাকি থোৱাৰ দৰে বগা হৈ আছিল। খেলপথাৰখন নিমখেৰে ঢাকি থোৱাৰ দৰে বগা হৈ আছিল। পিছৰটো আছে The patient died due to doctor's negligence. The patient died due to doctor's negligence. Patient ৰোগীজন ডক্টৰৰ অৱহেলাৰ বাবে লিখা ডাক্তৰৰ অৱহেলাৰ নেগলিজেন্স অৱহেলাৰ বাবে ৰোগীজন ঢুকাল মানে মৃত্যু হ'ল। The teacher said always speak the truth. The teacher said always speak the truth. Always speak the truth. শিক্ষকজনে কৈছিল The teacher শিক্ষকজনে said কৈছিল always speak the truth সদায় সঁচা কথা ক'বা সদায় সঁচা কথা ক'বা। মই এজন ভাৰতীয় নাগৰিক। এইটো ইংৰাজী বাক্যটো আছে I am a citizen of India. I am a citizen of India. I am a citizen of India. মই এজন ভাৰতীয় নাগৰিক। citizen অসমীয়া শব্দ নাগৰিক। পিছৰটো আছে India is a large country. India is a large মানে বিৰাট ডাঙৰ large country মানে দেশ। এইটো হ'ব
ভাৰতবৰ্ষ এখন বিশাল দেশ। There were only a few মানে কেইজনমান বুজায়, কেইটামান বা কেইজনমান, a few men present in the meeting. এটো হ'ব এনেকে সভাখনত মাত্ৰ কেইজনমান মানুহ উপস্থিত আছিল। If it rains, I shall not go to the market. If it rains, I shall not go to the market. এটো হ'ব যদি বৰষুণ দিয়ে, মই বজাৰলৈ নাযাওঁ। যদি বৰষুণ দিয়ে মই বজাৰলৈ নাযাওঁ। They were playing in the field. They were playing in the field. They were playing. Past continuous tense আছে। তেওঁলোকে খেলপথাৰত খেলি আছিল। ছাত্ৰ-ছাত্ৰীসকল, মই হাতত লোৱা কেইবাখনো বোৰ্ডৰ সদ্যহতে সমাপ্ত হোৱা ছমহীয়া পৰীক্ষাৰ ইংৰাজী প্ৰশ্ন কাকতৰ পৰা মই সংগ্ৰহ কৰি লোৱা অসমীয়ালৈ অনুবাদ কৰা বা ট্ৰেন্সলেট ইনটু MIL এই বাক্যকেইটা আজিৰ কাৰণে আছিলে ইমানেই। মই আৰু সংগ্ৰহ কৰি তোমালোকলৈ ভিডিঅ' হিচাপে আগবঢ়াম। চাই থাকিবা আছামিজ পাঠশালা। আজি ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।